হেল্ল এভৰিৱান, কি খবৰ? স্বাগতম জনাইছো নতুন ভিডিঅ'লে। আজি মই একচুৱেলি ঘৰত নাই, মই এটুকুৰা বেলেগ জেগাত আছো, সেইকাৰণে আপোনালোকে দেখিছে বস্তুটো অলপ বেলেগ আছে আমাৰ ছেটআপটো। বাট এনিৱেজ একো নাই, চেম ইণ্টেনচিটি, চেম ধৰণে আমি শিকিম বস্তুবিলাক। তো আমি লাষ্ট ভিডিঅ'ত এৰেৰ বিষয়ে শিকিলো, মানে এৰে কি হয়, কেনেকৈ কাম কৰে, এণ্ড বেছিক আমি এৰেত ইনপুট কেনেকৈ ল'ব পাৰো, এণ্ড এৰে এলিমেণ্টখিনি কেনেকৈ প্ৰিণ্ট কৰিব পাৰো লুপৰ সহায়ত। তো সেই ভিডিঅ'টো তোমালোকে চাই ল'বা প্ৰথমত, তাৰ পিছতহে আমি এইটো কণ্টিনিউ কৰিম, কাৰণ সেইখিনি বস্তু মানে মই আকৌ ইয়াত নকওঁ, সেইকাৰণে মই সেইটো বস্তু বেলেগকে বনাই দিলো। ইয়াত আমি আজি এৰেৰ প্ৰব্লেম বিলাক চল্ভ কৰিম, মানে এৰে ৰিলেটেডনো কেনেকুৱা প্ৰব্লেম আহিব পাৰে আমাক, এণ্ড সেইটোনো কেনেকৈ আমি চল্ভ কৰিম। অ'কে, তো আমি কিতাপৰ বস্তু কিন্তু চল্ভ কৰিমেই, তাৰ আগতে এটা চিম্পল মই এটা প্ৰব্লেম এটা চল্ভ কৰোঁ, যোনটো তোমালোকৰ এক্সাম্পল থাকিব। চাবা দেই, প্ৰথম যেনিবা ধৰি লোৱা আমাক যেনিবা কুৱেশ্যন এনেকে দিলে যে find all the even numbers from a series of numbers বা from an arrayও দিব পাৰে। চোৱা, এৰে মানে আলটিমেটলি চিৰিজে নহয় জানো এটা, আমি যদি ইন্টেজাৰ এৰে এখন খোলো তো সেইখন চিৰিজ অফ নাম্বাৰছে নহব জানো আলটিমেটলি। চ' এনেকে দিলেও আমি বস্তুটো মানে আমাৰ কনফিউজন হ'ব নালাগে যে এৰে কথাকে কৈছে। এতিয়া এনেকুৱা পাৰ্টিকুলাৰ প্ৰব্লেম এটা আমি চল্ভ কেনেকৈ কৰিম, আমি প্ৰথমতে জানিব লাগিব যে কি আমাৰ গ'লটো কি। আমাৰ গ'লটো হৈছে যে আমি এখন এৰেখনত থকা নাম্বাৰ খিনি বা ইভেন নাম্বাৰ খিনি উলিয়াই আনিব লাগে, মেইন গ'ল সেইটোৱে নহয় জানো। অ'কে, এতিয়া ইয়াক আমি টাৰ্গেট কেনেকৈ কৰিম? প্ৰথম চাবা দেই, প্ৰথম আমি ইভেন নাম্বাৰ খিনি উলিয়াম, তাৰ আগতে আমাক এৰেখনটো হ'ব লাগিব না। আমাৰ ওচৰত এৰেখন আছে জানো? আমাৰ ওচৰত নাই। তোমালোক কি হয়, কেতিয়াবা কুৱেশ্যনত মানে এখন এৰে দি দিব পাৰে, যদি দি দিয়ে সহজ হৈ যায়। আমি আগৰ ভিডিঅ'তে চালো কেনেকৈ ৰাখিব লাগে, আৰু যদি নিদিয়ে আমি কি কৰিব লাগিব, ইনপুট ল'ব লাগিব, প্ৰিণ্টএফ স্কেনএফ সেইখিনি পাৰ্টখিনি, হয় নাই? তো এতিয়া কি কৰিম, মই যিহেতু ফাৰ্ষ্ট প্ৰব্লেম চল্ভ কৰিছো আজি, সেইটো কাৰণে মই সেই ইনপুট লোৱা ষ্টেপটো লিখি দিম। ইয়াৰ পিছৰ পৰা যিমানখিনি প্ৰব্লেম চল্ভ কৰিম তাত মই সেই ষ্টেপছখিনি নিলিখো, তোমালোকে নিজে গম পাই যাবা যে এইখিনি পাৰ্টলৈকে আমি ইনপুট ল'ব লাগিব, তাৰপিছত আমি চল্ভ কৰিম। তেতিয়া মানে ভিডিঅ'টো অলপ মানে আমি পটাপট শেষ কৰিব পাৰিম, বাৰ বাৰ লিখি নাথাকা। মই কৈ দিম ক'ত লিখিব লাগে, বাট প্ৰথম কথা আমি জানো যে ইনপুট ল'ব লাগিব, কাৰণ এৰেখনটো আমি বনাই ল'ব লাগিব ন। প্ৰথম কথা আমি হেছটেগ কৰিলো include stdio.h। অ'কে, এইখিনিলৈকেতো সহজ একেবাৰে, হয় নাই? INT মেইন। এতিয়া প্ৰথম কথা আমি ইনপুট ল'বলৈ কাৰণে কি কৰিছিলো, এটা লুপ খুলিবই লাগিব আলটিমেটলি। সেইকাৰণে যি ভেৰিয়েবল লাগিব সেইখিনি আমি প্ৰথমতে ডিক্লেয়াৰ কৰি লৈছো। যেনেকে লুপৰ কাৰণে এটা ভেৰিয়েবল লাগিব INT I, আৰু এটা ভেৰিয়েবল লাগিব টোটেল LE। ক'ত লাগে কেনেকে লাগে আমি যোৱা ভিডিঅ'তে আমাৰ এইখিনি বস্তু ক্লিয়াৰ হৈ আছে, হয় নাই? তাৰপিছত আমাক কি খালী এৰে এখনটো লাগিব ন। মই এৰেখনৰ নাম যেনিবা NUM ৰাখিছো, নাম, এণ্ড মেক্সিমাম যেনিবা 10টা এলিমেণ্ট ভৰাবলৈ পাৰো তাত। আমি এখন খালী এৰে এখন আছে, এটা লুপৰ কাৰণে ভেৰিয়েবল আছে, এণ্ড মানুহজনে কিমানটা এলিমেণ্ট ৰাখিব সেইটো সুধিবৰ কাৰণে এটা ভেৰিয়েবল আছে। অ'কে, প্ৰথম আমি কি সুধো এৰে ইনপুট লওঁতে, যে আপুনি কিমানটা নম্বৰ ৰাখিব বিচাৰিছে ইউজাৰজনক আমি সুধো। মই কি কৰিম যে প্ৰিণ্টএফ যে enter how many elements do you want, মোৰ স্পেচিফিক হবলৈ কাৰণে আমি 10টাতকে বেছি এলিমেণ্ট ৰাখিব নোৱাৰোৱে। তো মানুহজনক কৈ দিয়াটো বেছি ভাল যে 10টাতকে বেছি নিদিব, সেইটো তোমালোকে লিখিব পাৰা। বাট এতিয়া আমি জাষ্ট নৰ্মেলি প্ৰব্লেমটোকে চাইছো, মানে ইমান এফিচিয়েণ্ট হোৱা আমি কৰিবলৈ চেষ্টা কৰা নাই, কিন্তু কৰিব পাৰা তোমালোকে। মই আগৰ ভিডিঅ'ত দেখাই থৈছো। এটা গেপ দি দিওঁ, তো মানুহজনেতো কিবা এটাতো আমাক ৰিপ্লাই দিব যে মই ইমানটা এলিমেণ্ট ৰাখিব বিচাৰিছো। সেই এলিমেণ্টটো আমি ক'ত ৰাখিম, আমি যোনটো জেগা বনাইছিলো স্কেনএফ কি %d, কোনটোকা জেগাত থম আমি, টোটেল এলিট। একেবাৰে সহজ ন, এইখিনিলৈকে আমি বুজি পালোৱে। তাৰপিছত যেতিয়া আমাৰ ওচৰত নাম্বাৰ কিমানটা ৰাখিম আহি গ'ল, নেক্সট আমাৰ প্ৰচেছ কি আছে, যে সেই নাম্বাৰ কেইটা ৰাখিব লাগিব। মানুহে যেনিবা ক'লে মই 7টা নাম্বাৰ ৰাখিব বিচাৰিছো, কিন্তু 7টা কি নাম্বাৰ সেইটোতো আমি সোধা নাই এতিয়ালৈকে। সেই পাৰ্টটো আমি এতিয়া সুধিম। প্ৰথমতে আমি ক্লিয়াৰ হৈ ললো যে কেইটা ৰাখিব, কেলে, কাৰণ আমি লুপটো চলাব লাগিব ন। লুপটো কিমান বাৰ চলাম, যিমানটা নাম্বাৰ ৰাখিব, কিমানটা নাম্বাৰ ৰাখিব আমিতো আগতেতো গম নাপাও ন, সেইকাৰণে আগতে সুধি লৈছো আমি। ক্লিয়াৰ? এতিয়া আমি এটা লুপ খুলিম যে ফৰ
i equal to 0 লুপৰ এৰে ক্ষেত্ৰত আমি সদায় i 0 কৰিম তাৰপিছত i কিমানলৈকে যাব লাগিব i less than total le যিমানটা এলিমেন্ট থাকিব হিমানটোতকে এঘাত কমলৈ যাব লাগিব কেলে ইনডেক্স সদায় যিমানটা এলিমেন্ট থাকে তাতকে এঘাত কমলৈ থাকে যদি 6টা এলিমেন্ট ৰাখিম আমি ইনডেক্স 0 পৰা ষ্টাৰ্ট হ'ব 0 পৰা 5 লৈকে যাব সেইকাৰণে আমি লেছ দেন দিছো হয়নে এই কথা আমি জানো তাৰপিছত i প্লাস প্লাস এতিয়া কথাটো কি হ'ল আমি যে কি কৰিব লাগিব মানুহৰ পৰা ইনপুট লৈছো যে printf enter an element এটো চোৱা ইমান এফিশিয়েন্ট বুলি নকওঁ মই কিন্তু এতিয়া আমাৰ কাম চলি যাব এটোতে enter an element মানুহজনে এলিমেন্টটো দিব সেই এলিমেন্টটোকে আমি scanf কৰিম scanf কৰি বিলে ক'ত থম আমি থম এৰে খনত এৰে কোনটো জায়গাত থম i মানে কি প্ৰত্যেকটো ইনডেক্স 0 পৰা ষ্টাৰ্ট কৰি এলিমেন্টৰ এঘাত কমলকে প্ৰত্যেকটো ইনডেক্স 0 1 2 3 যেনেকে মে গৈ থাকিব নে এইখিনি বস্তু আমি ক্লিয়াৰ হল এটা এ পাৰ্টটো লিখিলো কেলে কাৰণ এ পাৰ্টটো এইখিনি হৈ যোৱা এইখিনি কাম হৈ যোৱা লগে আমাৰ ওচৰত এৰে এখন আহি যাব মানে সিৰিজটো আহি যাব এগাল মান নাম্বাৰ আহি যাব আমাৰ ওচৰত সেইখিনি লগতে ক্লিয়াৰ হল ন তো যেতিয়া এতিয়া এগাল মান নাম্বাৰ আমাৰ ওচৰত আহি গল এতিয়া আমাৰ নেক্সট কামটো কি আছিল যে হে নাম্বাৰখিনি পা আমি ইভেন নাম্বাৰখিনি উলিয়াই আনিব লাগে মেইন টাস্ক এটোহে আছিল এতিয়া কথাটো চাবা দেখিনি মই এটা কথা কৈছো তোমাক যেনিবা পৰীক্ষাত যেনিবা এনেকে এৰেখন দি থোৱা আছে যে এখন বলে এৰে দি থোৱা আছে তেতিয়া এখিনি কৰিব লাগিব নেকি নালাগে এখিনিৰ পৰা এইখিনি কাম আমি কৰিব নালাগে তেতিয়া আমি কি কৰিম যেতিয়া ইয়াৰ বদলি কি বনাম মই সেটো কৈছো দে তোমালোকে এখন এৰে খুলিলা তো এৰেখনত এইখিনি বস্তু তোমালোকে ডাইৰেক্ট ৰাখি দিব পাৰিবা খালি কাৰ্লি ব্ৰেকেট হ'ব লাগিব দে চাবা তো এৰেখন দি দিলে আমাৰ এইখিনিতে খেলটো খতম তেতিয়া আমি টোটাল এলিমেন্টটো খুলিব নালাগে int i খুলিব লাগিব কাৰণ পিছত লুপ ইউজ কৰিব লাগিব আৰু এৰেখন খুলিলে হৈ যাব ইয়াত কিমানটা এলিমেন্ট আছে 1 2 3 4 5 6 তো লুপ যদি খোলো আমি টোটাল এলি জায়গাত আমি 6 দিব লাগিব যদি কবাত খুলুংগে বুজি পালা না কথা ডিফাৰেন্সটো বুজি পালা নহয় যদি দিয়া নাথাকে আমি এইখিনি প্ৰসেস সদায় কৰিব লাগিব এৰে এখনত কাম কৰিব দিলে আমি সদায় এইখিনি আগত কৰি লব লাগিব এইখিনিলে ক্লিয়াৰ হল এতিয়া ইয়াৰ পিছত কি লিখিম আমি মানে একেলগতে হ'ব মই স্পেস নাই কাৰণে মই বস্তু মহাই দিছো আই হোপ এইখিনিলে বুজি পালা তোমালোকে নেক্সট আমাৰ ইয়াত পইণ্টটো হল যে এৰেখনটো আহি গল আমাৰ ওচৰলে আমি এতিয়া তাপা ইভেন নাম্বাৰখিনি উলিয়াব লাগিব এটা তোমালোকে এটা ইমাজিন কৰা বস্তু এখন এৰে ইভেন নাম্বাৰ কেটা আছে যদি আমি ধৰি লৈছো एग्जांपल হিচাপে ধৰিছো দে দুইটো ইভেন নাম্বাৰ এটো ইভেন নাম্বাৰ এটো ইভেন নাম্বাৰ এটো ইভেন নাম্বাৰ আমি ইভেন নাম্বাৰ বুলি গম কেনে পাইছো কাৰণ যিকোনো নাম্বাৰক যদি কমপ্লিটলি 2 দি ডিভিজিবল হয় যায় নাম্বাৰটা তো তেতিয়া আমাৰ ইভেন নাম্বাৰ নহয় জানো তুমি এটো হেতু কেনে চেক কৰিম যে এটা নাম্বাৰ কমপ্লিটলি 2 দি ডিভিজিবল হয় নহয় বা যিকোনো নাম্বাৰ দি ডিভিজিবল হয় নহয় হেতু কেনেকে চাম হে বস্তুটো ক্লিয়াৰ হ'ব লাগিব লগতে আমি এৰেখনৰ এটা এলিমেন্ট চাব লাগিব মানে গুটেটা চাব লাগিব গুটেটাক চেক কৰিব লাগিব না যে এটো ইভেন হয় নেকি এটো ইভেন হয় নেকি এটো ইভেন হয় নেকি মানে একেটা কাম বাৰবাৰ কৰিব লাগিব তুমি কি ইউজ কৰিব লাগিব লুপ ইউজ কৰিব লাগিব কেনেকে ইউজ কৰিম চাবা যে for এখিনি হে আগৰখিনি পিছত লিখিম দে for I is equal to 0 I less than আমাৰ এৰেখনত কিমানটা এলিমেন্ট আছে আমি নাজানো কোনে জানে টোটাল এলিয়ে জানে কাৰণ হিমানবাৰ চলাব লাগিব লুপটো I plus plus এতিয়া কথাটো কি হৈ গল আমি যদি এনেকে ডাইৰেক্ট বনালো হেতেন তো আমি ইয়াত 6 দিলো হেতেন এতিয়া আমি যেটো ইনপুট লৈছো কাৰণে টোটাল এলি দিছো ডিফাৰেন্সটো বুজি পাইছা লুপতে কি কৰিব আমি কিবা এটা বস্তু চেক কৰিবলৈ কাৰণে সদায় if else লগাও বা if লগালো হৈ যাব if যদি if অৰ পিছত এনেকা ব্ৰেকেট আহে ৰে if এতিয়া আমি কি কৰিম প্ৰত্যেকটো নাম্বাৰ চেক কৰিব লাগিব ইভেন হয় নে নহয় তো প্ৰত্যেকটো নাম্বাৰ পাম কেনেকে সিম্পল কথা আমি নাম এৰেখনৰ নাম কি আছিল আমাৰ নাম বুলি আছিল আই দি দিলো নামে মানে কি এৰেখনৰ গুটেইটা এলিমেন্ট মানে কেলে সব এলিমেন্ট কেনে পাইছে আই মানে 0 নহয় জানো এবাৰ 1 হ'ব এবাৰ 2 হ'ব আলটিমেটলি হি গুটেইকিটা এলিমেন্টতকে আনি নাথাকিব জানো yes হি এবাৰ আনি থাকিব ওকে কি চেক কৰিব লাগে যে প্ৰত্যেকটো নাম্বাৰ ইভেন হয় নে নহয় আমি কেনেকৈ চেক কৰিম সিম্পল কথা যে এটুক কয় মডুলাস অপাৰেটৰ যিকোনো এটা নাম্বাৰ দি মডুলাস অপাৰেটৰ যদি ইউজ কৰো তো এই বস্তুটো আমাক ৰিমাইন্ডাৰ দিয়ে থাকি যোৱা মানে তুমি চোৱা 4 যদি মই 2 এ ডিভাইড কৰো কিবা থাকি যাব জানো
মানে তোমাৰ ৰিমাইণ্ডাৰ মানে থাকি যায় নাযায়, ই কমপ্লিটলি যাব, দিয়া ৰিমাইণ্ডাৰ 0। কিন্তু 5 ডিভাইডেড বাই 2 কমপ্লিটলি যাব জানো? নাযায়। কিহলৈকে যাব? 4 লৈকে যাব। বাকী কিমান থাকিব? 1। তো আমাক ৰিমাইণ্ডাৰৰ খেলটো লাগে। কিবা এটা নাম্বাৰ যদি কিবা এটা নাম্বাৰে যদি কমপ্লিটলি ডিভিজিবল হবলৈ হয়, তো তাৰ ৰিমাইণ্ডাৰ 0 হ'ব নালাগিব জানো? তো আমি সেইটো প্ৰচেছটো লগাইছো যে নামাই মানে এটা এটা নাম্বাৰকে আনি থাকিব, যিকোনো এটা নাম্বাৰ 2 দি যদি ডিভাইড কৰো এই ৰিমাইণ্ডাৰটো 0 হ'ব লাগিব। মানে কি 0ৰ যদি সমান হৈ যায় মানে খেলটো এইটোৱে হৈ গৈছে। মানে এইটো এটা নাম্বাৰ হ'ব, তাক আমি 2 এ ডিভাইড কৰি ইয়াত কিবা এটা ভ্যালু পাম নে? ই আমাক কি দিব? ৰিমাইণ্ডাৰটো দিব। তো এইপিনে 0 আৰু এইপিনে 0 পাতিছো আমি, দুটা যদি সমান হৈ যায় মানে ইয়াক 2 এ ডিভিজিবল হয় বস্তুটো। বুজি পাইছা নে খেলটো? 3 দিলে সি 3 এ ডিভিজিবল, 4 দিলে 4 এ ডিভিজিবল, তেনেকে যিকোনো নাম্বাৰ ডিভিজিবল হয় না আমি এবাৰ চেক কৰিব পাৰো। এটা কি কৈছিলো, যদি এই কথাষাৰ হৈ যায় আমি কি বুলি কৰিব লাগিব? প্ৰিন্ট। সেই নাম্বাৰটোকে আমাক অকল ইভেন নাম্বাৰ কেইটাকে প্ৰিন্ট কৰিব কোৱা নাই জানো? পাৰ্চেন্টেজ দি নাম্বাৰটো ক'ৰ পৰা আহিব? নাম আই পা। এইখিনি চাবা দেই, এইখিনি তোমালোকৰ এটা কনফিউজন হ'ব পাৰে, মই বস্তুটো ক্লিয়াৰ কৰি দিছো অলপ। তো এইখিনি আমি নাম আইটো কেলে ইউজ কৰিলো চোৱা, আমি এইখিনি ইফটো মই আকৌ কৈছো যে এইখিনি বহুত ইম্পৰ্টেন্ট হয়। আমি প্ৰথম অলপ আমাৰ খেলিমেলি লাগিব পাৰে এৰেটোত, এবাৰ বুজিব পিছত মানে বস্তুবিলাক সহজ হৈ যায়। চাবা দে, প্ৰথম কথা আমি লুপটো কেলে খুলিলো গম পাওঁ, কাৰণ 11 মান এলিমেন্ট আছে, 11 মানক চেক কৰিব লাগিব, কাৰণ একেটা কামকে বাৰ বাৰ কৰিছো আমি। আলটিমেটলি কাম এইটোৱে কৰিছো। চোৱা, ফৰ লুপৰ ভিতৰত যিটো লিখিছো সেই কামটো হৈছে, এই কামটো আমি লিখিছো এবাৰ, কিন্তু হ'ব কাৰ কাৰণে? সেই গোটেই কেইটাৰ কাৰণে হ'ব লাগিব। তো সেইকাৰণে এটা লুপ বনাবই লাগিব। তো কিমান বাৰ হ'ব লাগিব? যিমানটা এলিমেন্ট থাকে সিমান বাৰ হ'ব লাগিব। লুপটো তেনেকৈ কাম কৰে ন। ষ্টাৰ্টিং ক'ৰ পৰা হ'ব লাগিব? 0 পৰা। কেলে? কাৰণ আই ভেলুটো আমাক 0 লাগিব। আমি আগতে কৈ থোৱা আছে ইনডেক্সিঙৰ খেল আছে ইয়াত, এৰেত ইনডেক্সিং 0 1 2 3 4 5 এনেকে হয়, 0 পৰা হয়। তো সেইকাৰণে ষ্টাৰ্টিং 0 পৰা কৰো। এণ্ড কিমানত শেষ কৰিব লাগিব? যিমানটা এলিমেন্ট থাকিব তাতকে এঘাত কমলে। মানে কি 6টা যদি এলিমেন্ট আছে 5ত শেষ কৰিব লাগিব, সেইখিনি জানো ন আমি। সো কিমানটা এলিমেন্ট আছে আমি টোটেল এলিডামৰ জেগাটুকুৰাত আছে। ওকে, এইখিনিলৈকে ক্লিয়াৰ হ'ল লুপটো। তাৰপিছত ইফত কি কৰো আমি, এটা চাবা দে, নাম আই মানে কি? নাম আই মানে কোনোবা এটা নাম্বাৰ নহয়, বাট এটা এটাকে গোটেই কেইটা আহি থাকিব। এবাৰ 1 আহিলে, এবাৰ 2 আহিলে, এবাৰ 4 আহিলে, মুঠতে ইয়াত আহি থাকিব বস্তুবিলাক বেলেগে, হয় নাই? মডুলাছ 2 চাবা দে, এইটো হৈ গৈছে ডিভাইড, এইটো হৈ গৈছে মডুলাছ। এইখিনি মই আগতো টাৰ্গেট কৰিছো তোমালোকক, আগতো কৈছো মই, তোমালোকে ভিডিঅ' বিলাক যদি চাইছে গম পাবা। ই আমাক ডিভিজন কৰি পেলাই আমাক যোনটো ৰিজাল্টটো দিয়ে, এণ্ড ই আমাক তোমাৰ একচুৱেলি মানে তোমালোকক মানে মডুলাছটো দিয়ে। ওকে, তো সেইখিনি লগত আমাৰ ক্লিয়াৰ হৈছে বস্তুটো। তো এতিয়া মই যদি 4 মডুলাছ 2 কৰো, ই আমাক ৰিজাল্টটো 0 দিব, বা 5 মডুলাছ 2 কৰিলে ই আমাক ৰিজাল্টটো 1 দিব, কাৰণ সি তোমাৰ ৰিমাইণ্ডাৰটোৱে দিয়ে। এইখিনিলৈকে বুজি পাইছো। এতিয়া কথাটো কি হৈছে, যিকোনো এটা নাম্বাৰক যদি মডুলাছ 2 কৰো, সি আমাক 0 যদি দিয়ে, আমি কি বুজো? যে সেই নাম্বাৰটো যদি ডিভিজিবল হয়, মানে নামাই মানে যোনটো নাম্বাৰ আহিব তাক যদি আমি 2 দি ডিভাইড কৰোতে এই পাৰ্টটোৱে আমাক যদি 0 দি দিয়ে, মানে সি ডিভিজিবল হয়। সেইটোকেতো কম্পেয়াৰ কৰিছো ন, এই পাৰ্টটো আৰু এণ্ড আমি এটা ভেলু ৰাখিছো 0, এই দুটা পাৰ্ট যদি সমান হৈ যায় মানে আলটিমেটলি ডিভিজিবল নহয় জানো? কাৰণ এই পাৰ্টটোৱে 0 দিছে নে নাই আমি কেনেকৈ গম পাম? আমি এটা বস্তুৰ লগত কম্পেয়াৰ কৰি চাব লাগিব, আমি 0ৰ লগতে কম্পেয়াৰ কৰি চাম। মানে সি যদি মডুলাছ হয় 0 হয়, তো আমি সেই 0টোৰ লগতে কম্পেয়াৰ কৰি চাম যে দুটা যদি সমান হয় মানে কি ই আমাক 0 দিছে, এণ্ড ই যদি 0 দিছে আমি কি বুজি পাম? যে আমাৰ এই কিবা এটা নাম্বাৰ মানে 2 দি ডিভিজিবল হৈ গৈছে। মানে কোনটো হ'ব আমি নাজানো, সি কম্পিউটাৰ নিজে চাব মানে। তো সেইটো কাৰণে এইটো প্ৰচেছত আমি লিখিছো অড ইভেন বা যিকোনো নাম্বাৰ ডিভিজিবল হয় নহয় আমি তেনেকে চাম। যেনেকে কিবা নাম্বাৰ 5 মডুলাছ 5 ইকুৱেল 0, তো 5 মডুলাছ 5 0 হয়, এণ্ড সেইটো 0 হয় নহয় আমি ইয়াত কম্পেয়াৰ কৰি পাইছো বস্তুটো। যদি হৈ গৈছে মানে সি ডিভিজিবল হয় 5 এদি। তো যিকোনো নাম্বাৰ ডিভিজিবলটো আমি এনেকে কৰিব পাৰো, হয় নাই? এই পাৰ্টটোলৈকে আমি এইখিনিলৈকে বস্তুখিনি বুজি পাই গ'ল, ইমান টান নহয় এইখিনিলৈকে। তাৰপিছত কথাটো কি হৈ গ'ল, এতিয়া ইফৰ পিছত ব্ৰেকেট ডাল আহে। তো ইফৰ ভিতৰৰ বস্তু কেইটা কাম কৰিব? যেতিয়া ইফৰ কথাটো শুদ্ধ হ'ব, মানে শুদ্ধ হ'ব মানে কি নাম্বাৰটো ইভেন হয়, তেতিয়া আমি প্ৰিন্ট এফ কৰিম। কাক প্ৰিন্ট এফ কৰিম? নাম্বাৰ এটাক। নাম আই সেই নাম্বাৰটোকে প্ৰিন্ট কৰিম। মানে কি ইয়াত যোনটো নাম্বাৰ পাব ইয়াৰ ব্ৰেকেটৰ ভিতৰত সেই নাম্বাৰটোকে পাব। মানে যদি সি 2 আনিছে সি 2 পাব,
4 আছে 4 পাব সো বুজি পালা কেনে কাম হল নাম আই মানে প্ৰথমতে 1 মডুলাস 2 কৰিলে 1 মডুলাস 2 কৰিলে 0 নহয় মানে এই দুটা পাৰ্ট সমান নহয় তো এখানে ইফৰটো কাম নকৰিব হি ইগনোৰ কৰি যাব আকৌ ঘূৰিব লুপটো এবাৰ 2 কানিব 2 মডুলাস 2 0 হয় নেকি হয় 0 লগত সমান হয় তেতিয়া মানে কি ডিভিজিবল হয় তেতিয়াহে প্ৰিন্টএফ টো কৰিব মানে হে 2 টোক এবাৰ প্ৰিন্ট কৰি দিব 4 টোক প্ৰিন্ট কৰিব 9 টোক 9 মডুলাস 2 0 নহয় তো সেইকাৰণে এই কথাটো শুদ্ধ নহব কাৰণে এইটো প্ৰিন্ট নকৰে তো বস্তুটো বুজি পানা আলটিমেটলি কাক প্ৰিন্ট কৰিব হি ইভেন্ট কিটাকে প্ৰিন্ট কৰিলে তেনে কথাটো বুজি পালা কথাটো এই প্ৰবলেমটো আমাক দিছিলে যে ইভেন্ট নাম্বাৰ কিটা উলিয়াবলৈ দিছিলে ইভেন্ট নাম্বাৰ কিটা আমি উলিয়াই দিলো আমাৰ খেলটো খতম অড কৈছে নেকি অড নাই কোৱা যদি অড কৰে কি কৰিলতেন অড কোৱা হলে এটা আমি এলস লগাই দিলেতেন ইফ আৰু এলস যদি এটা নাম্বাৰ ইভেন্ট নহয় কি হ'ব অডে হ'ব ন তো তেনেকে আমি ইভেন্ট অড আমি তেনেকে কৰিব পাৰো সেইখিনি আমি কম্পিউটাৰ পিছত কৰি চাম বাট বেসিক পইণ্টটো বুজি পালা এৰে বিলাক কেনে কাম কৰে ক্লিয়াৰ ওকে তাহলে কি কৰিবা তোমালোকে একেবাৰে এই লুপটো কমপ্লিট হোৱাৰ পিছত ৰিটাৰ্ণ 0 দিম দেন আমি এই ব্ৰেকেটটো ক্লোজ কৰি দিম ক্লিয়াৰ ওকে একেবাৰে সহজ প্ৰবলেম এটা আমাৰ ক্লিয়াৰ হৈ গল নেক্সট আমি আৰু এটা ধৰণৰ প্ৰবলেমলৈ যাম চাবা দেই নেক্সট যদি আমাক এনেকুৱা এটা প্ৰবলেম কয় যে ফাইন্ড দা সামেশন অফ দা নাম্বাৰস of all the numbers from a series of numbers বা from an array এখন array থকা গোটেইগাল নাম্বাৰ আমি প্লাস কৰি দিব লাগে কেনে কৰিম হেতু চাও আমি যে কোৱেশ্চনটো হল যে find the summation বা sum of all the elements of an array বা of a series of numbers যিকোনো দিব পাৰে আমাক হয়নে এই প্ৰবলেমটো আমি চ্যাপ্টাৰ নম্বৰ 4 ত কৰিছো তাৰ তোমাক মনত আছে এনে কৰিছিলো যে 1 স্কয়াৰ প্লাস 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস এই বস্তুতে কৰিব লাগে তো এই বস্তুটো আমি কি লম যে সামেশন কেনে কৰে আমি জানো চ্যাপ্টাৰ 4 তে শিকিছিলো এটা সিৰিজ অফ সামেশন কেনে কৰে কিন্তু ইয়াত প্ৰবলেমটো কি হৈ গল আমাৰ ইয়াত আমাৰ ওচৰত সিৰিজটো এৰে হিচাপত থাকিব নরমাল নাম্বাৰ নহয় তো এৰে হিচাপত থাকিব এন্ড এৰেখন আমাৰ ওচৰত নাই এৰেখন আমি ইনপুট লৈ লব পাৰো বুজি পাইছ না কথাটো সেইখিনিটো বুজি পালো কথাটো এতিয়া প্ৰথম কথা কি হ'ব আমাক কোৱেশ্চনত এৰেখন দিয়া নাই আমি এৰেখন ইনপুট লব লাগিব তো ইনপুটৰ প্ৰসেছখিনি মই নকৰো তোমালে গম পালে ইনপুট কেনে কৰিব লাগে প্ৰথমতে হ্যাশট্যাগ দিম তো হ্যাশট্যাগৰ পাৰ্টটো লিখিবা int main আহিব তাৰ পিছত এইখিনিতে ইনপুট পাৰ্টটো আহিব দেই তোমালোক যোনখিনি হে গুটেইখিনি আমি আগতে কৰিলো int i চাই খুলি মেলি এইখিনি গুটেইখিনি ইনপুট পাৰ্টটো আহিব বা মই হে প্ৰথম নম্বৰ কৰিয়ে দিছো যেনিবা int i খুলিলো লগতে total eli নামৰ এটা জায়গা খুলিলো এৰে এখন খুলিলো এৰেখনৰ নাম মই নামেই দিছো যেনিবা 20 টা ৰাখিম ম্যাক্সিমাম 20 টা জায়গা তো এইখিনি পিছত কি হবে এইখিনি পিছত হে ইনপুট পাৰ্টটো আহিব মই লিখা নাই ইনপুট পাৰ্টটো গুটেইখিনি কৰিবা তোমালোকে ইনপুট কৰা মানে কি আমাৰ ওচৰত এৰেখন আহি গল ওকে এতিয়া তোমালোকৰ মনত এটা কোৱেশ্চন আহিব পাৰে যে এৰেখননো আমিতো দেখা নাই আমি কেনেকৈ লিখিম বস্তুটো আমাৰ মতলবো নাই আমাৰ মতলব নাই যে এৰেখনত কি এলিমেন্ট আছে আমাৰ মতলব আছে যে আমি এনেকুৱা এটা প্ৰসেস লিখি দিম প্ৰগ্ৰামটোত যাতে সেই স্টেপখিনি ফলো কৰি পিলে যাতে কম্পিউটাৰে এটা ৰিজাল্ট উলিয়াই দিব পাৰে মানে আমি হেতু কৈছো যে তই এটো কাম কৰ এটো কাম কৰ এটো কাম কৰ মানুহৰ পৰা খোজ এৰেখন বনা তাৰপিছত এৰেখনৰ পৰা গোটেই নাম্বাৰ প্লাস কৰি তাক আমি স্টেপছ খিনিয়ে কৈছো সদায় প্ৰগ্ৰামিং আমি স্টেপছ খিনি কম ভ্যালু যি আহিব তাৰ মতে সেই স্টেপছ খিনি হৈ গৈ থাকিব মানে ভ্যালু লগত আমাৰ খেল নাই বৰ্তমান এতিয়া বস্তুটো বুজি পাইছা না ওকে এনিৱেজ এইখিনিলৈকে আমি ইনপুট লোৱাৰ পিছত এৰেখন আমাৰ বনি যাব এৰেখন বনি যোৱাৰ পিছত আমাৰ কাম কি থাকিব যে গোটেই কিটা এলিমেন্টৰ সামেশন কিটা যদি আমি এখন এৰে ভিজুৱেলাইজ কৰি লওঁ ধৰি লোৱা এৰেখন বোলে এনেকুৱাকে আছে বোলে 2 9 12 13 15 ধৰি লৈছো আমাৰ এৰেখন এনেকুৱা এতিয়া আমাৰ প্ৰবলেমটো কৰিব কি দিছে সেই গোটেইটা নম্বৰ প্লাস কৰিব দিছে সেই গোটেইটা নম্বৰ প্লাস কেনে কৰিম আমি এটা এটাকে গোটেইটা নম্বৰ উলিয়াই আনিব নালাগিব জানো তাৰ কাৰণে কি কৰিম আমি লুপ ইউজ কৰিম লুপেটো ইউজ কৰো ন লুপৰ পৰা নম্বৰ কিটা উলিয়াই আনি পেলাই সামেশন কৰিম এতিয়া সামেশনৰ কাৰণে প্ৰসেছটো কি আছিল আমি হে আগৰ প্ৰসেছটোকে সদায় সামেশন কৰাৰ প্ৰসেছ এটাই হ'ব প্ৰথম কথা হে ইনপুট খিনি লোৱা পিছতো কৰিব পাৰা বা আগতো কৰিব পাৰা মই যেবা আগতে কৰি দিছো বা ইনপুট খিনি লোৱা পিছত যাতে এই সামেশন কৰাৰ আগত ভেৰিয়েবলটো খুলিলে হ'ব তোমালে কোপা সো এটা সাম নামৰ ভেৰিয়েবল খুলো আমি সদায় তাক আমি ইনিশিয়ালাইজ 0 দি কৰো কেলে তুমি নাম্বাৰখিনি সাম কৰিলা হে সাম কৰা পিছত কোবাটো ৰিজাল্টটো ৰাখিব লাগিব ন সেইকাৰণে আমি এটা ভেৰিয়েবল বনাইছো তাৰ আমি ৰিজাল্টটো ৰাখিম ওকে
এই কথাটো হৈ গৈছে সামেশন কৰিবৰ কাৰণে আমাক গোটেইটা এলিমেন্ট লাগিব তো আমি এখন লুপ বনাবই লাগিব লুপৰ সহায়তে আমি একটা লাইন লিখি পেলাই গোটেইটা উলিয়াই দিব পাৰিম তো আমি এটা লুপ লিখিছো ফৰ এৰে ক্ষেত্ৰত লুপ ষ্টাৰ্ট হয় 0 দি কিমানটা এলিমেন্ট আছে আমি নাজানো কিন্তু ক'ত থাকিব টোটাল এলিমেন্ট জেগাটোত থাকিব যে টোটাল এলি I প্লাস প্লাস ওকে এই কথাটো কি হল তোমালোকৰ যে এই গোটেইটা এলিমেন্ট পাম কেনেকে আমি এৰে খনৰ নামটো দি পেলাই তাত যদি আমি লুপৰ ভেৰিয়েবল দি দিও গোটেই নাম্বাৰ আহি নাযায় জানো এতিয়ালৈকে আমি সেইখিনিটো বুজি পালো এটা সামেশন কৰাৰ নিয়মটো কি আছে সামেশন কৰি আমি থম ক'ত সাম নামৰ জেগাটুকুৰাত থম সেইকাৰণে আমি সাম নামৰ জেগাটুকুৰা লিখিলো ইকুৱেল সাইনৰ বাও সাইডে হতে জেগাটুকুৰা থাকে এইবিলাক যদি তোমালোকৰ ক্লিয়াৰ নাই মই আকৌ কৈছো তোমালোকে হে মোৰ ভিডিওখিনি একেবাৰে প্ৰথম পা চাই আহিবা তোমালোকে প্ৰথম পা ফ্লো বনালে হে এইটো বস্তু ক্লিয়াৰ হ'ব কাৰণ এই পাৰ্টটো মই বহুত তোমালোকৰ চ্যাপ্টাৰ 4 যোনটো ফাৰ্স্ট ভিডিও আছিল নে আই গেছ তাৰ মই ডিটেইলছত বুজাই থোৱা আছে আমি এনেকে সাম কেলে কৰো তোমালোকে চাই লবা সাম নামৰ জেগাটুকুৰাত হেতু থম আমি তাৰ পিছত আকৌ সাম লিখো সাম মানে জেগাটুকুৰাৰ নাম তোমালোকে যদি বেলেগ নাম ৰাখিলেহেঁতেন ইয়াত বেলেগ নাম ৰাখিলেহেঁতেন কি ৰাখিছো কাৰণ চোৱা আমি 2 ললো প্ৰথমত 2 উলিয়াই আনিলো তাৰ লগত মই 9 ক প্লাস কৰিলো যেনিবা আকৌ যেনিবা মই আকৌ 12 ক প্লাস কৰিলো তো এগিৰা পাহৰি গলে হ'ব নেকি নহয় আমি নতুন ভ্যালুটো প্লাস কৰাৰ লগে লগে পুৰণা ভ্যালু কিটাও আমাক লাগি থাকিব লাগিব তেতিয়া প্লাস প্লাস হৈ গৈ থাকিব এটো মানে সমান চিহ্ন ইপিনে জেগা থাকে ইপিনে ভ্যালুটো মানে পুৰণা সামত যিমান ভ্যালু থাকে হেতুক আমি লৈ গৈ থাকিম এবাৰ যদি 2 থাকে নেক্সট 2 + 9 থাকিব তাকো আমি লৈ গৈ থাকিম আৰু নিউটো আমি সাম কৰি গৈ থাকিম মানে তেনেকৈ হয় সামেশনটো পুৰণাটো পাহৰি গলে নহব নহয় বলে আমি ইয়াক প্লাস কৰিলো ইয়াক প্লাস কৰিলো ইয়াক প্লাস কৰিলো ইয়াক প্লাস ইয়াক লাষ্টত প্লাস কৰাৰ লগে লগে আমি এখিনি পাহৰি গলো যেনিবা ৰিজাল্ট আমাক 15 দিব নালাগে নহয় আমি সাম নতুন সময় বস্তুটো সাম কৰাৰ লগতে পুৰণা বস্তুখিনিকো আমি লৈ থব লাগিব সেইকাৰণে আমি সামটো ইয়াত দিছো সাম প্লাস কাক প্লাস কৰিম এই নাম্বাৰ কিটাকে এটা এটাকে প্লাস কৰিম সেই নাম্বাৰ কিটাক আমি এটা এটাকে কেনেকৈ উলিয়াম হি ক'ত আছে এৰেখনত আছে তো এৰেখনৰ নাম লিখিম এৰেখনৰ কোনটো জেগাত আছে ই 0 ত আছে ই 1 ত আছে 2 ত আছে হেবিলাক কাম কোনে সলভ কৰিব আমাক আয়ে সলভ কৰি দিব খেলটো এখিনি খতম ইমান টান ইছুৱে নাছিলে এটো যে সাম প্লাস নাম আই প্ৰথমতে 2 আহিব হেন 2 তো পুৰণা সামটো কি হেকাৰণে আমি 0 ৰাখিছো কাৰণ যদি 0 কাবাৰ লগত প্লাস হলে একো হি ৰিজাল্ট চেঞ্জ নকৰে হেকাৰণে প্ৰথমতে 0 লাগিব প্ৰথম 0 + 2 হ'ব তাৰ পিছত নেক্সট যেতিয়া হি আকৌ লুপটো ঘূৰিব ন এবাৰ নামৰ জেগাত 9 আহিব কিন্তু আগতে সাম কিমান উমাই আছিল 2 টো উমাই আছিল কে 2 + 9 কৰিলে 12 কৰোতে আগত সাম কি 2 + 9 + 12 বুজিছা নে প্ৰসেসটো এটা মই ডিটেইলছত বুজাই থোৱা যদি তোমালোকে কনফিউজ লাগি তাত চাই লব পাৰিবা এনিৱেজ এতিয়া আমাৰ লুপটো যেতিয়া খতম হ'ব তেতিয়া আমি বুজি পাও যে আমাৰ গোটেইখিনি কাম গোটেই এৰেখন গৈ হি হেক কৰি দিলে তাৰ পিছত আমাৰ কাম কি হ'ব বহুতে ভাবিব পাৰে যে কামটো কৰিলো খতম নহয় আমি মানুহজনক কম্পিউটাৰ স্ক্ৰীনত দেখাব লাগিব না যে সামেশনটো ইমান হে বস্তুটো অকল প্ৰিন্টএফ হে দিব আমাক প্ৰিন্টএফ কৰিব লাগিব তো আমি যদিও আমাৰ কামটো হ'ল আমি ৰিজাল্টটো একত দেখাব লাগিব তো কাৰণে আমি প্ৰিন্টএফ কৰিম যে প্ৰিন্টএফ এ আউটপুট দিব প্ৰিন্টএফ দা সাম ইজ পার্সেন্টেজ দি সাম তো আমি নাজানো এটা বাহিৰৰ পৰা আহিব কাৰণে পার্সেন্টেজ দি দিছো কৰ পৰা আহিব ইনভাৰ্টেড কমা ক্লোজ তাৰ পিছত কমা এই সাম নামৰ জেগাটুকুৰাতে আমি সোমোৱাই থম আলটিমেটলি তো হে সাম নামৰ জেগাটুকুৰা পৰা আহিব খেল খতম তাৰ পিছত এটো ৰিটাৰ্ন 0 দিয়া তাৰ পিছত কাৰ্লি ব্ৰেকেটটো ক্লোজ কৰা হৈ গল এনেকে আমি এৰে লগত বিভিন্ন ধৰণৰ অপাৰেচন কৰি আছো বস্তুটো বুজি পাইছা নাই প্ৰথম দখৰ আমি সদায় কমন থাকিব ইনপুট লোৱাৰ কাৰণে এৰেখন বনাব লাগিব সদায় বনোৱা সিস্টেমটো একেই তাৰ পিছত এনেকে আমাক বিভিন্ন ধৰণৰ প্ৰবলেম সলভ কৰি থাকিব বুজি পালা আমি ইভেন্ট নাম্বাৰ চেক কৰিব পাৰি গলো এতিয়া ইভেন্ট পাইলো যেতিয়া অডো পাই যাম অড কেনেকৈ কৰিবা তোমালোকে অডটো তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে নাম আই মডুলাস 2 ইকুৱেল 0 হলে ইভেন্ট হয় not equal 0 কৰিলে অড নহব জানো বুজি পালা না খেলটো কথাটো এটো এটা প্ৰসেস হয় এটো মানে not equal বুলি কয় বা এনেকৈ অডটো চাব পাৰো যে মডুলাস 2 equal 1 কিবা এটা নাম্বাৰ 2 দি ডিভাইড কৰি যদি 1 পাও হেতু অডে হয় বস্তুটো ৰিমাইন্ডাৰ তো এনেকুৱা দুটা ধৰণে আমি অডটো চেক কৰিব পাও আগৰটো নিচিনাকে তো অড ইভেন্ট চেক কৰিবলৈ আমি কি গলো গোটে এৰেখন আৰু গোটে এৰেখন প্ৰিন্ট কেনেকৈ কৰিব লাগে তো আমি আগৰ ভিডিওতে কি গলো গোটে এৰেখনৰ ভ্যালু কিটা কেনেকৈ সামেশন কৰিব লাগে আমি কি কৈছো বস্তুটো বুজি পাইছা নে মুখস্থ কেতিয়া নকৰিবা বস্তুটো চাবা যে লজিক্যালি আমি কেনেকৈ সলভ কৰিছো মুখস্থ কি কৰিবা যে এটো আমি ইকুৱেল সাইন কোড দিব লাগে এনেকে ডাবল ইকুৱেল কোড দিব লাগে হেতু মনত ৰাখিবা কিন্তু কেনেকৈ সলভ কৰিছো হেতু সদায়
তাৰ লজিকটো নিজে ভাবি চাবা যে এইটো লজিকতে কৰিছে বুজি পাই কথাটো ওকে নেক্সট আমি প্ৰবলেম চাওঁ কেনেকুৱা প্ৰবলেম আহিব পাৰে নেক্সট এটা প্ৰবলেম তোমালোকে ফেচ কৰিব পাৰা যে আমাক এনেকুৱা প্ৰবলেম দিব পাৰে যে এখন এৰেত এটা বস্তু আছে নে নাই চেক কৰি দিবলৈ সুধিব পাৰে আমাক হেতু কেনে কৰিম প্ৰথমতে আমি ভাবি চাওঁ দে লজিকটো কেনেকুৱা হ'ব পাৰে ধৰি লোৱা তোমাৰ ওচৰত যেনিবা 100টা ঘড়ী আছে বা তুমি যেনিবা ঘড়ী কালেকশ্যন কৰি ভাল পা 1000টা মান 100টা মান ঘড়ী আছে যেনিবা ওকে মই যেনিবা এদিন তোমাৰ ঘৰলৈ আহিলো মই যেনিবা ক'লো এই ঘড়ীটো তোমাৰ ওচৰত আছে নেকি মই যোনটো পিন্ধি আছো তোমাৰ ওচৰত এই ঘড়ীটো আছে নেকি তো তুমি কেনেকৈ ক'বা আছে নে নাই তুমি সেই 100টা ঘড়ী পা চাবা নে এইটো কাৰ লগত মিলিছে যদি এইটো ঘড়ীটো কাৰোবাৰ লগত মিলি যায় মানে তোমাৰ ওচৰত আছে আৰু যদি তোমাৰ 100টাৰ লগত নিমিলে তো নাই বুজিবা লজিকটো একেবাৰে সহজ লজিক এইবিলাক আমাক টান কেলে লাগে প্ৰগ্ৰামিংটো আমি ল্যাঙ্গুৱেজটো বেলেগ ব্যৱহাৰ কৰো লজিকটো একেবাৰে সাধাৰণ কথা তো এতিয়া যদি আমাক কৈ দিয়ে যে এখন এৰেত এটা নাম্বাৰ আছে নে নাই মোক চেক কৰি দিয়া আমি কি কৰিব লাগিব আমি যোনটো নাম্বাৰ চেক কৰিব লাগে তাক লম হে এৰেখনৰ গোটেইটা নাম্বাৰ এটাকে লম প্ৰত্যেকটা কম্পেয়াৰ কৰি চাম যে হি কাৰোবাৰ লগত মিলিছে নেকি যদি হে এৰেখনৰ যিকোনো এটা এলিমেন্টৰ লগত আমি বিচৰা এলিমেন্টটো মেটচ হৈ যায় মানে হে এলিমেন্টটো আমাৰ এৰেখনত আছে যদি মেটচ নহয় নাই বুজি পালা নে কথাটো ওকে এতিয়া কথাটো হল আমি ইয়াত লব কি লাগিব প্ৰগ্ৰামটো সলভ কৰাৰ কাৰণে ভাবিব লাগিব যে ইনপুট কি লব লাগিব আমাৰ ওচৰত কি বস্তু নাই এৰেখন আছে নি আমাৰ ওচৰত নাই এৰেখন বনাব লাগিব কেনেকৈ বনাব লাগে আমি জানো আৰু কি এটা বস্তু লাগিব যে মানুহজনে কি বস্তুনো চাবলৈ কৈছে সেই বস্তুটো আমাৰ ওচৰত আছে জানো নাই মানে আমি এৰেখন বনোৱাৰ লগতে এক্সট্ৰাকে আকৌ মানুহজনক সুধিব লাগিব যে আপুনি কোনটো নাম্বাৰ সাৰ্চ কৰিব বিচাৰিছে মানে তাৰপিছত আমি সেই বস্তুটো সেই দুটা লৈ পিনে আমি কৰিব পাৰিম কামটো বুজি পাইছে নে কথাটো চাওঁ কেনেকৈ সলভ কৰিব পাৰো এটা আমাৰ কিহৰ পৰা আহিব সাৰ্চিং এন এলিমেন্ট সাৰ্চিং এন এলিমেন্ট ইন এন এৰে ওকে প্ৰথম কথা গোটেইখিনি বস্তু ক্লিয়াৰ হৈ গল তো প্ৰথম আমি কি কৰিম হ্যাশট্যাগ লিখিবা int main লিখিবা তাৰপিছত যিমানখিনি ভেৰিয়েবল আছে ডিক্লেয়াৰ কৰিবা int I total le এতিয়া আমি এক্সট্ৰা এটা ভেৰিয়েবল ইয়াত কেলে বনাম কাৰণ মানুহজনে কি চাবলৈ ক'ব সেই বস্তুটো ক'বা ৰাখিব লাগিব ন সেইকাৰণে এলিমেন্ট নামৰ জেগাটোকা বেলেগকে বনাই থৈছো আমি তাৰপিছত এৰেখন বনাব লাগিব যত আমি একচুয়ালি ভ্যালু কিটা থম স্টোৰেজ আমি এতিয়া স্টোৰেজ লিকেজ মেমৰি লিকেজৰ কথা পতা নাই দেই ওকে তো এইখিনিলৈকে হ'ল তাৰপিছত কি কৰিম আমি তোমালোকে সেই ইনপুট কামটো কৰিবা এৰেখনৰ গোটেই ইনপুট প্ৰসেসটো লিখিবা তোমালোকৰ যদি ভাগ্য ভাল থাকে পৰীক্ষা দি দিবা এৰেখন যদি নিদিয়া আমি কৰিব লাগিব বস্তুটো এতিয়া কি হ'ল এৰেখন বনোৱাৰ পিছত আমাক কি লাগিব যে মানুহজনে কোনটো এলিমেন্ট এৰেখন আছে নে নাই চেক কৰিব গৈছে তো মানুহজনৰ পৰা আমি হেতু সুধি ল'ব লাগিব প্ৰথমতে যে আকৌ আমি এৰেখন ইনপুট লোৱাৰ পিছত দে এটো আমি মানুহজনক সুধিম which element মই শর্টকে লিখিছো আৰু do you want to search কিবা এটা দিব তোমালোকে লিখা তোমাৰ কমপ্লিট নিজৰ ওপৰতে মানুহজনক সুধিম যে আপুনি কোনটো এলিমেন্ট সাৰ্চ কৰিব বিচাৰিছে তেওঁ যদি ক'ব ন কিবা এটা ক'ব হেতুকে আমি স্ক্যানএফ কৰি থৈ দিম সেই ভ্যালুটোকে আমি স্ক্যানএফ কৰি থৈ দিম ক'ত থম এই এলিমেন্ট নামৰ জেগা টুকুৰাত এতিয়া খেলটো আমাৰ স্টাৰ্ট হ'ব এখিনে ক্লিয়াৰ হ'ল যে আমাৰ ওচৰত এৰেখনো আছে বৰ্তমান এখিনি প্ৰসেসখিনি কৰাৰ পিছত যে আমি প্ৰসেসখিনি কৰিম তাৰপিছত আমাৰ যেটো বিচাৰিব লাগে সেই দুটাও আছে দুটা বস্তু যদি পাই গলো নেক্সট স্টেপ কি থাকিব সেই দুটা বস্তু চেক কৰিব লাগিব যে এলিমেন্টটো আমাৰ এৰেখন আছে নে নাই কেনেকৈ চেক কৰিছিল আমি ঘড়ী এক্সাম্পলটোত গোটেইটা ঘড়ী এটাটাকে লৈছিলো এন্ড মই বিচাৰা ঘড়ীটোৰ লগত মেচ কৰি চাইছিলো হেতুৱে কৰিম আমি তো গোটেইটা এলিমেন্ট কেনেকৈ পাম লুপ খুলিব লাগিব যে ফৰ I equal 0 I less than total le কাৰণ আমি নাজানো হেতু বস্তুটো আমি হেকাৰণে এটা ভেৰিয়েবল খুলি লৈছো এক্সট্ৰাকে I plus plus এতিয়া কথাটো হ'ল আমি কন্ডিশন আছে নেকি যে ম্যাচ হৈছে নে নাই চাবলে কন্ডিশন যদি আছে ইফ লাগিব ইফ এলস লাগিব যদি ম্যাচ হয় তেতিয়াহে আছে
যদি মেচ নহয় তেতিয়া নাই, তো মানে ইফ এলছ লাগিব। তো ইফ যদি মানুহজনে বিচাৰা এলিমেন্টটো সেইটো এলিমেন্ট নামৰ জেগা টুকুৰাত সোমাই আছে, সেই য'ত বস্তু যদি মেটচিং কেনেকৈ কৰো, দুটা ইকুৱেল হ'ব লাগিব। মানুহজনে বিচাৰা এলিমেন্টটো কাৰ লগত সমান হ'ব লাগিব, আমাৰ এৰেখনৰ যিকোনো এটা এলিমেন্টৰ লগত সমান হৈ গ'লে মানে আছে। তো এৰেৰ গোটেইটা নম্বৰ আমি কেনেকৈ পাম, এৰেৰ গোটেই নম্বৰ পোৱাটো হৈছে আমাৰ নাম আই। ওকে, ক্লিয়াৰ হ'ল বস্তুটো? মানে কি বুজাইছে এতিয়া, এলিমেন্ট ইকুৱেল নাম আই। নাম আই মানে কি, এখন এৰেত থকা গোটেইকেইটা এলিমেন্ট। এবাৰত নাহে, এবাৰকে আহিব, একেবাৰত নাহে, এবাৰকে আহিব। এবাৰ প্ৰথমটো আহিলে চালে এলিমেন্টৰ লগত মেচ আছে নেকি, 2 নম্বৰটো আহিলে, 3 নম্বৰটো আহিলে, কোনোবা এটাও যদি মেচ হৈ যায় মানে এলিমেন্টটো আমাৰ ওচৰত আছে। তো সেইকাৰণে লগাইছো ইফ। যদি এইটো মেচ হৈ যায় তেতিয়া আমি কি কৰিম, যে এলিমেন্টটো ইজ ফাউণ্ড, প্ৰিন্ট এফ এলিমেন্ট ইজ ফাউণ্ড। বুজি পালো নে কথাটো? আমি এলিমেন্টটো বিচাৰি কেতিয়া পাম, যেতিয়া আমাৰ এলিমেন্টটো এৰেখনৰ যিকোনো এটা এলিমেন্টৰ লগত মেচ হ'ব। যদি নহয়, এলিমেন্ট ইজ নট ফাউণ্ড, তেতিয়া আমি কি কৰিম, চবৰে প্ৰথমত কুৱেশ্যন আহিব, মানে প্ৰথমত আমাৰ লজিকটো আহিব যে এইখিনিতে আমি এলছটো লগাই দিম। কিন্তু ভুল এটা হ'ব, মই তথাপি কৈ দেখাইছো ভুলটো। এলছ একচুৱেলি এটা কাম কৰো, মানে এইখিনিতো তোমালোকৰ হৈ গ'ল, তোমালোকৰ মনত হৈ গ'ল। মই এই পাৰ্টটোকে আকৌ ওপৰত লিখিছো, কাৰণ এটা বহুত ইম্পৰ্টেণ্ট বস্তু এটা বুজাব লাগে, চাবা দেই। এইখিনি মৰাই দিছে কিন্তু আমাৰ ক্লিয়াৰ হৈ গ'ল। মই আকৌ ফৰ লুপটো আকৌ খুলিম, চাবা দেই ওপৰত, যে ফৰ লুপটো কি কৰিছিলো আমি, তো আমি ফৰ লুপটো কৰিছিলো যে ফৰ I equal 0, I less than total LE I plus plus, এইটো আছিলে হয় নাই? এক মিনিট ৰবা দেই, এইটো একচুৱেলি আমাৰ ইছ্যু এটা হৈ গ'ল। অকে, এনিৱেজ, তো এইটো আছিলে প্ৰচেছটো। তো আমি কি কৰিছো যে ইফ আমি বিচাৰা এলিমেন্টটো, মানুহজনে বিচাৰা এলিমেন্টটো আমাৰ এৰেৰ যদি যিকোনো এটা এলিমেন্টৰ লগত মেচ হৈ যায়, তেতিয়া আমি ক'ব পাৰিম যে প্ৰিন্টএফ কৈ মানুহজনক দেখাবলৈ পাৰিম যে এলিমেন্ট ইজ ফাউণ্ড, এলিমেন্ট ইজ ফাউণ্ড, নহয় জানো? আৰু যদি এলছ মানে কি, ইফ এলছ কেতিয়া ইউজ কৰো, ইফটো নহলে এলছটো হয়। মানে যদি এইটো কেতিয়া হ'ব, ইফটো কেতিয়া হ'ব, যদি মেচ হৈ যায়। যদি মেচ নহয় মানে নাই। আমাৰ প্ৰথম মাইণ্ডত এইটোৱে আহিব যে এলছ প্ৰিন্ট এফ নট ফাউণ্ড বা এলিমেন্ট নট ফাউণ্ড, আমি যিকোনো লিখিব পাৰো। এতিয়া মই টাইম কৰিবৰ কাৰণে এনেকে লিখি থৈছো। অকে, তাৰপিছত আমি এলছটো ক্লোজ কৰিম, লুপটো ক্লোজ কৰিম, তাৰপিছত আমি ৰিটাৰ্ণ দি পেলাই ক্লোজ কৰিম। বহুতৰ লাগিব যে এই বস্তুটো শুদ্ধ। এই বস্তুটো শুদ্ধ এটা কাৰণে নহয়, শুদ্ধ বুলি নহয়, মানে অলপ বেলেগ কিবা কিবি আউটপুট দি দিব। এই পাৰ্টটো মই তোমালোকক কম্পিউটাৰত কৰি দেখাম বাৰু যে কেনেকুৱা ধৰণৰ আউটপুট দিয়ে, বা তোমালোকক মই লজিকটো দেখাই, চাবা দেই। ধৰি লোৱা এখন এৰে আছে 1 5 6 9 2 10। অকে, মই যেনিবা 9টো বিচাৰিব লাগে। মই নাজানো এৰেখন, কাৰণ কম্পিউটাৰ চকু নাই, কম্পিউটাৰ নাজানে এৰেখন কি আছে। কম্পিউটাৰ জানে যে এখন এৰে আছে আৰু এটা এলিমেন্ট আছে বিচাৰিবলৈ কৈছে। সি জানে যে 9টো বিচাৰিব লাগে ইয়াত আছে নে নাই। সি কি কৰিব, আমাৰ প্ৰচেছটো মতে এলিমেন্টটো কৈছে 9টোক পাতিব, 9টোক সমান কৰি চাব যে এৰে প্ৰত্যেকটা এলিমেন্টৰ লগত। নাম আই মানে কি, এবাৰ 1 আহিব, এবাৰ 5 আহিব, এবাৰ 6 আহিব, এবাৰ 9 আহিব। সি একত আহোতে বিচাৰি পাব জানো, নাহে। এতিয়া এইখিনিতে খেলি মেলি এটা হৈ গ'ল। আমি ফৰ লুপৰ ভিতৰত যিটো কাম লিখো সেই কামটোকে নহয় জানো, আমাৰ কামটো ইফত শেষ হোৱা নাই নহয়, কামটো এলছতে শেষ হৈছে। আমি কি কৰিলো, যদি এলিমেন্টটো মেচ হৈ যায় এলিমেন্ট ফাউণ্ড বুলি দেখাব, যদি মেচ নহয় এলিমেন্ট নট ফাউণ্ড বুলি দেখাব। প্ৰথম যেতিয়া 1টো আহিব, 1টো আমাৰ এলিমেন্ট 9 আছিলে, তো ইয়াত 1 আহিব, 9 1 আৰু সমান হয় জানো, নহয়, অবভিয়াছলি নট, এলিমেন্টটো ফাউণ্ড নাই হোৱা। কিন্তু এলছটো কাম কৰি দিব নহয় আকৌ, এই বস্তুটো ভুল হলে এইটো বস্তুৱে কাম কৰি দিব নহয় আকৌ। আমি মেচ নহল কিন্তু এইটোতো কাম কৰি দিব, মানে আলটিমেটলি কি, সি ইয়াত নট ফাউণ্ড লিখি দিব, NF লিখিছো, 5টোকো নট ফাউণ্ড লিখি দিব, 6টোকো নট ফাউণ্ড লিখি দিব, 9ত গৈ পেলাই একচুৱেলি মেচ হ'ব, তেতিয়া ফাউণ্ড লিখি দিব। এতিয়া
এলিমেন্টটো ফাউণ্ড হ'ল নহয় আল্টিমেটলি, নট ফাউণ্ড কেইটা লিখা আগত কিবা পইণ্ট আছে জানো? নাই নহয়, কেলে লিখিম নট ফাউণ্ড? আৰে এলিমেন্টটো ফাউণ্ড হৈছেগে। তো সেইটো কাৰণে আমি এলছটো এই ফৰ লুপৰ ভিতৰত দিব পাৰিম জানো? নোৱাৰো, সেইটো কাৰণে দিব নোৱাৰো। কেলে? কাৰণ ফৰ লুপটো গোটেইটো চলিবলৈ কাৰণে গোটেই কামখিনি এবাৰ হৈ ল'ব লাগিব। ইফটো যদি নহয় এলছটো হৈ যাব নহয় আকৌ। খেলটো বুজি পালা নাই? তো সেইটো কাৰণে এলছটো আমি ভিতৰত দিব নোৱাৰো, যদিও আমি ফাউণ্ডটো পামগে শেষত গৈ পেলাই, কিন্তু নট ফাউণ্ড নট ফাউণ্ড নট ফাউণ্ড লিখা আহি থাকিব গোটেইগাল আগত। কেলে? কাৰণ আগৰখিনি আমি এনেকেই বনাইছো আমাৰ প্ৰগ্ৰামটো, সেইকাৰণে আমি এলছটো ফৰ লুপৰ ভিতৰত নিদো। বুজি পালা নাই কথাটো? খেলটো বুজি পালা? এতিয়া কি কৰিম, লুপটোত আমি অকল ইফটোকে চেক কৰাম, তই আছে নে না সেইটোহে চা। বুজি পাইছা নে? এতিয়া চাবা দেই, এই বস্তুটো আমি খেলটো কি খেলিম ইয়াত, মই তাক নট ফাউণ্ডটো চাবই পোৱা নাই, তো সি বিচাৰি চালে এইখিনি ফাউণ্ড হৈ গ'ল। এতিয়া সি এইখিনিতে ৰখি যাব নেকি? ৰখি যাব নেকি? নৰখে। আমি তাক ৰখিবলৈ কোৱাই নাই। আমি কি কৈছো যে লুপটোত যিমানখিনি এলিমেন্ট আছে লুপটো 0 পৰা চবলৈকে যা, সি ফাউণ্ড হোৱা পিছতো বাকী দুটা চাব দৰকাৰ আছে জানো? এটা নাম্বাৰ ফাউণ্ড হোৱাৰ পিছত বাকী কেইটা চাব লগা আছে জানো? ফাউণ্ড হৈ গ'ল দেখোন এইখিনিতে। তো তাক আমি লুপটো মাজতটো কেনেকে ৰখাম? আমি লুপ এটা মাজত ৰখাবলৈ কাৰণে এটা উপায় আছে, যোনটো ইয়াত ভুল হ'ব, কিন্তু মই ভুল হৈছে যদি দেখাই দিছো তোমালোকক। ক'ত ভুল হৈছে, কিয় ভুল হৈছে চাবা দেই। এটা উপায় আছে ব্ৰেক। যদি তোমালোকে ব্ৰেক লিখি দিয়া, লুপটো মাজতে ব্ৰেক হৈ যাব, লাগি কমপ্লিট নহওক লাগিলে। বুজি পাইছা নাই? ইয়াত তোমালোক কি হ'ল যে এলিমেন্টটো যদি বিচাৰি পায়, এলিমেন্টটো ফাউণ্ড বুলি লিখি পেলে লুপটো ভাঙি দিব। দেখাতটো উদ্ধ নিচিনা লাগিছে ন, এলিমেন্ট ফাউণ্ড হোৱাৰ পিছত লুপটো ভাঙি দিব। অকে, এতিয়া আমি এনেকুৱা এটা চিনেৰিঅ ইমেজিন কৰো য'ত এলিমেন্টটো নাইয়ে বোলে। গোটেইকেইটা চেক কৰিলে যেনিবা 13 বিচাৰিব লাগে, 13 আছে জানো ইয়াত? 1 2 3 4 5 সব চেক কৰিলে, তো এইটো নহল, তই মানুহজনক কি দেখাব লাগিব? ফাউণ্ড বুলি কেতিয়া দেখাব? ফাউণ্ড হলেহে দেখাব। যদি নাথাকে এলিমেন্টটো তেতিয়া নট ফাউণ্ড দেখাব লাগিব ন। নট ফাউণ্ড কেতিয়া দেখাব লাগিব? যেতিয়া গোটেই এৰে এখন চাই হৈ যাব, মই নাপালো, তাৰপিছত দেখাব লাগিব। মানে ক'ত? লুপটো মানে কি? লুপৰ মানে গোটেইখন চালে, তো লুপৰ বাহিৰত লিখিব লাগিব, কি লিখিব লাগিব? যে নট ফাউণ্ড, এলিমেন্ট নট ফাউণ্ড। লুপৰ বাহিৰত কেলে লিখিছো? আগতে এলছৰ ভিতৰত লিখিছিলো, ভুলটো বুজি পালো ক'ত হ'ল। এতিয়া আমি লুপৰ বাহিৰত কেলে লিখিছো? কাৰণ লুপটো হৈ যোৱা মানে কি? গোটেইগাল চেক কৰি লোৱা। গোটেইগাল চেক কৰাৰ পিছতো যদি সি ফাউণ্ডটো নাপালে, তো আল্টিমেটলি নট ফাউণ্ড লিখিব লাগিব। এইখিনিলে ক্লিয়াৰ হৈছে? এতিয়া ব্ৰেকটো তাত কি ভুল হৈছে চাবা দেই। ব্ৰেকে লুপটো ভাঙে যদিও, ধৰি লোৱা আকৌ 9টোকে বিচাৰি আছে, সি 1টো বিচাৰিলে নাপালে, 2টো বিচাৰিলে নাপালে, 3টো বিচাৰিলে নাপালে, 9ত গৈ পেলে সি ফাউণ্ড পাই গ'ল। ফাউণ্ড কৰি দিয়াৰ লগে লগে লুপটো এইখিনিতে সি ভাঙি দিলে, ব্ৰেক হৈ গ'ল। লুপটো যদিও ভাঙিলে, লুপটোৰ বাহিৰত এষাৰ কথা লিখা আছে নে? সি ফাউণ্ড হোৱা পিছতো আকৌ নট ফাউণ্ডটো লিখি দিব নে? দিব। কেলে দিব? কাৰণ আমি তাক লুপটো ভাঙিবলেহে কলো। লুপটো ভাঙি দিলে সি, কিন্তু ভাঙি পেলাই আকৌ ইয়াকে লগ পাই গ'ল ন বাহিৰত। তো এতিয়াও আমাৰ কমপ্লিট হোৱাগে নাই মানে। বুজি পাইছা নে? সিমান টান নহয় বস্তুটো, মই দেখাইছো যে কম ক'ত ক'ত ভুল কৰিব পাৰো মানে। তো আমি এটা কাম কৰিম, আমি প্ৰগ্ৰামটো শেষ কৰি দিম। সি এলিমেন্টটো ফাউণ্ড হৈ যোৱাৰ পিছত চি প্ৰগ্ৰামটোকে শেষ কৰি দিম। লুপ কি? সি বাহিৰত নহয়, সেইখিনি পাই প্ৰগ্ৰামটো শেষ কৰি দিয়ক। তেনেকুৱা চিষ্টেম এটা কৰিম আমি। কি কৰিম? ৰিটাৰ্ণ 0 কৰি দিম। আমি ৰিটাৰ্ণ 0 শেষতে কৰো, এবাৰ এইখিনিতে কৰি দিম। তেতিয়া কি হ'ব চাবা, ৰিটাৰ্ণ 0, এইখিনিতো আমি ৰিটাৰ্ণ 0 কৰিম। তোমালোকৰ কোৱেশ্চন আহিব পাৰে, আমি ৰিটাৰ্ণ 0 দুবাৰ কৰিব পাৰিম জানো? দুবাৰ হলে খেলি মেলি হ'ব, কিন্তু দুবাৰ একেলগতে এক্সিকিউট নহয়। নহয় এলিমেন্টটো ফাউণ্ড হ'ব, নহয় নট ফাউণ্ড হ'ব। আমাৰ আউটকাম দুটাই আছে। তো ফাউণ্ড হলে এইটো ৰিটাৰ্ণ 0 কাম হ'ব, নট ফাউণ্ড হলে এইটো ৰিটাৰ্ণ 0 কাম হ'ব। তো দুবাৰ লিখিছো যদিও কিন্তু এটাই কাম হ'ব। এবাৰ কি হৈ গ'ল, সি বোলে বিচাৰি 9টো বিচাৰি পাই গ'ল। তো বিচাৰি পাই গ'ল মানে ইফৰ ভিতৰত সোমাই গ'ল, এলিমেন্ট ইজ ফাউণ্ড বুলি মানুহৰ স্ক্ৰীনখনত লিখি দিলে। তাৰপিছত ৰিটাৰ্ণ 0 মানে কি? এইখিনিতে প্ৰগ্ৰাম খতমেই কৰি দিলে। বাহিৰত কি আছে লুপৰ মতলবেই নাই, খতম। এইখিনিতে ফাউণ্ড খতম। আৰু যদি বাই চান্স বোলে বিচাৰি নাপালে, গোটেইকেইটা চালে, লুপটো গোটেইগাল হৈ গ'ল কাম, বোলে ফাউণ্ড নাপালে, তেতিয়া সি বাহিৰলৈ আহিব যে লুপটো পৰা, তেতিয়া নট ফাউণ্ড লিখি পেলাই ৰিটাৰ্ণ 0 কৰি দিব। বস্তুটো বুজি পালা নে খেলটো? তো লজিকটো চিম্পল আছিলে, কিন্তু কেতিয়াবা আমি এইবিলাক সৰু সুৰা মিষ্টেক কৰি দিব পাৰো। তো এতিয়া বুজি পালা ব্ৰেক ক'ত ইউজ হয়, এণ্ড আমি ৰিটাৰ্ণ 0 আমি বেলেগকে কেনেকে ইউজ কৰিব পাৰো। মই বহুতকেইটা কনচেপ্ট শিকাই দিলো ইয়াত।
ব্ৰেক কেতিয়া ইউজ কৰিবা যেতিয়া আমি লুপটো ৰখাব লাগে কিন্তু লুপৰ বাহিৰত থকা বস্তুখিনিও আমাক কামত লাগিব তেতিয়া আমি ব্ৰেক কৰি দিম যে লুপটো মই আধাতে ৰখাম কিন্তু বাহিৰখিনি লাগিব ইয়াত আমি লুপটো ভঙা পিছত বাহিৰখিনি দৰকাৰ নাছিলে সেইকাৰণে আমি একেবাৰে প্ৰগ্ৰামটো হেক কৰি দিলো বুজি পালা এই ব্ৰেকটো পিছত এটা প্ৰগ্ৰামত কাম আহিব নেক্সট যোনটো আমি কৰিম বুজি পাইছা কথাটো ওকে নেক্সট প্ৰবলেমটো চাও তো এতিয়া আমাৰ নেক্সট এটা প্ৰবলেম চাবা যে আমাক কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰবলেম দিব পাৰে যে এখন এৰেত এটা এলিমেন্ট আমি ৰিপ্লেস কৰি দিব লাগে এটো আমি বৰ্ডত লাষ্ট প্ৰবলেম হ'ব তো এৰে ৰিলেটেড বৰ্ডত লাষ্ট প্ৰবলেম হ'ব তাৰপিছত আমি বস্তুখিনি কম্পিউটাৰত কৰিম কম্পিউটাৰত আমাৰ তেনেকে প্ৰেক্টিসো হৈ যাব বা বাকিখিনি প্ৰবলেমো সলভ হৈ যাব মানে বেসিক খিনি বুজি পালা নে এৰেখিনি কেনেকৈ টাৰ্গেট কৰিব লাগে আমি এতিয়াও বহুতখিনি প্ৰবলেম আছে এৰে ৰিলেটেড আমাৰ বহুতখিনি প্ৰবলেম আছে কিন্তু মই সার্চ ৰিপ্লেস ইভেন্টত হেগা জানি গলে আমাৰ এইখিনি ইমান টান নালাগে মানে বস্তু বুজি পাইছা নে সবতকে টান তোমালোকে সার্চিং আৰু ৰিপ্লেসটো পাবা সার্চিংটো বুজি পাই গলে ৰিপ্লেসটো বুজি পাই যাম এতিয়া তাতে আমি কম্পিউটাৰ কৰি দিম বাকিখিনি বস্তু কথাটো হল যে ৰিপ্লেসিং এন এলিমেন্ট ইন এন এৰে মানে আমি কি বুজো যে এখন এৰে থাকিব তাত মানুহজনে বেলেগ এটা বস্তু আনি বিলে বেলেগ এটা জায়গাত থব বিচাৰিব ৰিপ্লেস কৰিব বিচাৰিব হয়নে তো প্ৰথমতে আমি লজিকটো ভাবো হে 100টা ঘড়ীটোকে আমি এক্সটেন্ড ৰূপত মই যেনিবা কওঁ তোমাৰ ওচৰত 100টা ঘড়ী আছে মই কওঁ তোমাৰ যে ধৰি লোৱা এটা যেনিবা তোমাৰ ৰেড কালাৰ ঘড়ীটা আছে জাস্ট কৈছো মই আহি পিলে কলো যে এই ঘড়ীটো তোমাৰ হে ৰেড কালাৰ ঘড়ীৰ লগত ৰিপ্লেস কৰি দিয়া পইণ্টটো আমাক হেতুৱে কৈছো যে হেতুৱে নাই জানো এখন এৰে থাকিব যেনিবা তোমাৰ ওচৰত এৰেখন ঘড়ী এৰেখন আছে মই মানুহটা আহিম মই কৈ দিম মোৰ এটো ঘড়ী তোমাৰ ৰঙাটোৰ লগত ৰিপ্লেস কৰি দিয়া প্ৰবলেমটো হেতু ইয়াত আমাৰ প্ৰসেসটো কি চলিছে চাবা এখন এৰে থাকিব লাগিব খুলিম আমি এতিয়া মানুহজনে এটা বস্তু দিব লাগিব না যাক ৰিপ্লেস কৰিম তাৰ লগতে আৰু এটা বস্তু দিব লাগিব আমি কোড ৰিপ্লেস কৰিম দুটা বস্তু দিব নালাগিব জানো যে কি ৰিপ্লেস কৰিম এন্ড তাক এৰেখনত হে 100টা বস্তু জাগাতনো কাৰ জাগাতনো ৰিপ্লেস কৰিম তো আমি এৰেখন বনোৱা লগতে আমি ইয়াত দুটা বস্তু এক্সট্ৰা লব লাগিব যে কি ৰিপ্লেস কৰিম কোনটো জায়গা ৰিপ্লেস কৰিম বুজি পাই গলে হে তিনটা বস্তু আমাক দৰকাৰ হ'ব এতিয়া তো তাৰ পিছত এতিয়া সব বস্তু তাৰ পিছত চাবা দেই মানে আমাৰ ৰিপ্লেসিং টো কৰিবলৈ যাওঁতে সার্চিং টো কৰিব নালাগিব জানো তুমি চোৱা মই যেনিবা তোমাক দি দিলো এই ঘড়ীটো তোমাক কলো যেনিবা তুমি ৰঙা ঘড়ীৰ জায়গা ৰিপ্লেস কৰি দিয়া তো তুমি ৰঙা ঘড়ীটো বিচাৰি ল'ব নালাগিব জানো প্ৰথমতে 100টা ঘড়ীৰ মাজত তুমি বিচাৰি পাব লাগিব না তো আলটিমেটলি ৰিপ্লেস কৰোতে আমি সার্চিং টো কৰি লম যেতিয়া ৰঙা ঘড়ীটো বিচাৰি পাম তেতিয়া আমি এই ঘড়ীটো ৰিপ্লেস কৰি দিম মানে কি এখন এৰেত গুটেইটা এলিমেন্ট থাকিব হে মানুহজনে যোনটো এলিমেন্ট দিব এন কব যে এই এলিমেন্টটো জায়গা ৰিপ্লেস কৰি দে তো আমি যোনটো এলিমেন্টত ৰিপ্লেস কৰিব কব হে এলিমেন্টটো আমাৰ এৰেখনত বিচাৰি লম কোনটো জায়গাত আছে হে জায়গাটোকত পাই যোৱাৰ লগে লগে আমি নতুন এলিমেন্টটো ভৰাই দিম হেতু লজিকটো নহয় জানো চাও কেনেকৈ কৰিম চাবা দে ইমান টান নহয় যিমান টান তোমাক লাগিব পাৰে কোৱেশ্চনটো হৈ গৈছে যে ৰিপ্লেসিং এন এলিমেন্ট ইন এন এৰে তো প্ৰথম কথা হ্যাশট্যাগ কৰিলা int মেইন কৰিলা এবাৰ কথাটো কি হল আমাৰ লুপৰ ভেৰিয়েবলটো বনাব লাগিবই int I আহিবই তাৰ পিছত এবাৰ আমি কি ইখিনি প্ৰসেসটো থাকিবই ন এৰে বনোৱা প্ৰসেস থাকিবই তোমালোকৰ কি দেখিছো মই আগতে পৰীক্ষাত আহোতে মানে এৰেখন তোমালোক দি দিয়া থাকে এৰেখন দি দিয়া থাকিলে এবলাক নালাগে হয়নে সেই প্ৰবলেমটো মই কম্পিউটাৰ কৰি দেখাম বা তোমালোকে বুজি পাইছে এতিয়ালৈ এৰে নাথাকিলে কি আমি অতৰাব লাগে এৰেখন দিয়া থাকিলে আগতে আমি কি লৈছিলো যেতিয়া আমি সার্চিংটো কৰিছিলো সার্চ কৰি কি কৰিছিলো এলিমেন্ট বুলি এটা বস্তু লৈছিলো যে কোনটোক সার্চ কৰিব লাগে এতিয়া আমি কি লম এতিয়া আমি দুটা বস্তু লাগিব না এক্সট্ৰা পুৰণা এলিমেন্টটো আৰু নতুন এলিমেন্টটো লাগিব না পুৰণাটো জায়গাত আমি নিউটো ভৰাম তাৰে দুটা এক্সট্ৰা ভেৰিয়েবল বনাইছো আমি এটা বনাম আমি old এলি নিউ এলি এই গুটেই কিটা যেহেতু int হয় সেইকাৰণে আমি কমা দি লিখিব পাৰো একে টাইপৰ ভেৰিয়েবল হলে আমি কমা দি লিখিব পাৰো মান ওকে তাত আমি এৰেখন বনাম int নামে ৰাখিছো এৰেখন নাম 10 খালি ৰাখিলো বুজি পালে কিন লাগে তোমালোকে ইনপুট ললা ইনপুট লোৱাৰ পিছত এৰেখন বনাৰ পিছত কি কৰিব লাগিব মানুহজনক আমি আকৌ দুটা বস্তু সুধিব লাগিব যে আপুনি কোনটো এলিমেন্ট ৰিপ্লেস কৰিব বিচাৰে
এন নতুন কোনটো এলিমেন্টেৰে ৰিপ্লেচ কৰিব বিচাৰে আমি দুটা বস্তু সুধিব লাগিব তেওঁক ইনপুট লোৱাৰ পিছত আমি সুধি দিওঁ প্ৰথম আমি সুধিম enter the element which you want to replace মানে আপুনি কাক ৰিপ্লেচ কৰিব বিচাৰে মানে আলটিমেটলি পুৰণাটো সুধিছো কাক ৰিপ্লেচ কৰিব বিচাৰিছে মানে কাক আঁতৰাব বিচাৰিছে তো হেতু বস্তু মানুহটোৱে কিবা এটা দিব হেতু আমি ক'ত ৰাখি থম স্কেনএফ কৰি পেলাই আমি অল এলি নামৰ জেগাত ৰাখি থম নে যে অল্ড এলি মানে পুৰণা এলিমেন্টৰ মানুহে কাক ৰিপ্লেচ কৰিব বিচাৰিলে আমি তেওঁক সুধি লম তাৰ লগতে মানুহক আকৌ কি সুধিম যে আপুনি নতুন এলিমেন্ট কাৰ দ্বাৰা মানে কোনটো এলিমেন্টে তাক ৰিপ্লেচ কৰিব বিচাৰে মানে বা এন্টাৰ দি নিউ এলিমেন্ট আমি ক'বলৈ বিচাৰো ক'ব পাৰো নে তাক আমি তো সিম্পল হ'বলৈ কাৰণে মই প্ৰিন্টএফ তেনেকৈ লিখিছো যে মানুহজনক আমি আকৌ সুধিম যে এন্টাৰ দি নিউ এলিমেন্ট আপুনি ক'লে পুৰণাটো কাক ৰিপ্লেচ কৰিব লাগে কিন্তু কিহেদি ৰিপ্লেচ কৰিব লাগে এতিয়ালৈ কোৱা নাই ন সেইকাৰণে আমি সুধি ল'ম যে এন্টাৰ দি নিউ এলিমেন্ট তাৰপিছত মানুহজনে হে এলিমেন্টটো দিব হে এলিমেন্টটো দি পেলাই আমি ক'ত ৰাখিম তাক আমি নিউ এলিমেন্টত ৰাখিম এতিয়া তোমালোকে যিমানখিনি বস্তু আমাক যোগাৰ কৰিব লাগিছিলে গোটেইখিনি যোগাৰ হৈ গ'ল ভেৰিয়েবল খিনি খুলিলো এৰেখনৰ ইনপুট ললো এইখিনি মই ষ্টেপখিনি লিখি থকা নাই এৰেখন ইনপুট লোৱাৰ পিছত আমি পুৰণা এলিমেন্টটো সুধিলো মানুহজনক কাক ৰিপ্লেচ কৰিব বিচাৰে আমি নতুন এলিমেন্টটো সুধিলো যে তেওঁ কি ৰিপ্লেচ কৰিব বিচাৰিব যোগাৰ হৈ গ'ল আমি এতিয়া আমি লজিকটো কি হ'ল আমাৰ এইখিনি মই মহাই দিম এতিয়া লজিকটো হৈ গ'ল যে হে পুৰণা এলিমেন্টটো আমি এৰেখনত বিচাৰিম হে পুৰণা এলিমেন্টটো য'ত বিচাৰি পাই যাব হে জেগাটোকাতে আমি নতুন এলিমেন্টটো ভৰাই দিম মানে পুৰণাটো জেগাত একেবাৰে সিম্পল কথা কেনেকৈ কৰিম চাবা এতিয়া তোমালোকে অলপ চলপ চাগে আইডিয়া আহিয়ে গৈছে আমি কেনেকৈ কৰিব লাগিব প্ৰথম কথা কি সাৰ্চ কৰি ল'ব লাগিব হে সাৰ্চিংটোকে আমি এক্সটেন্ড কৰিম আগতে কি কৰিছিলো আগতে বস্তু এটা বিচাৰি পাই গ'লে আমি কৈ দিছিলো যে বিচাৰি পাই গ'লো এবাৰ আমি কি কৰিম যে বিচাৰি পাই গ'লে আমি তাক ৰিপ্লেচ কৰি দিম একদম সহজ তো আমি কি কৰিম যে ফৰ I is equal to 0 I less than total LE I plus plus এটা আমি এতিয়া কি কাক বিচাৰিব লাগিব পুৰণা এলিমেন্টটো বিচাৰি ল'ব লাগিব প্ৰথমতে আমি কি লিখিম if আমাৰ ওচৰত আছে ন এইখিনি তাৰ পিছত আহিব যে all LE পুৰণা এলিমেন্টটো ইকুৱেল আমাৰ এৰেখনৰ যিকোনো এলিমেন্ট নাম I যিকোনো এলিমেন্টৰ লগত যদি সমান হৈ যায় তেতিয়া আমি কি কৰিব লাগিব সমান হৈ গ'লে মানে কি গম পালো যে চোৱা এৰেখন যেনিবা এনেকুৱা আছিলে আমি যেনিবা 4 টোক 10 দি ৰিপ্লেচ কৰিব বিচাৰিছো তো 4 টোক বিচাৰি পাব লাগিব ন প্ৰথমতে আমি কি কৰিম অল এলিমেন্ট মানে 4 টো 4 ক আমি চাম যে এই নাম I হি প্ৰথমটোত আছে নেকি নাই সেকেন্ডত আছে নেকি নাই থাৰ্ড টোক বিচাৰি পাই গলো নে তাক যেতিয়া বিচাৰি পাম কি কৰিম আমি তাৰ জেগাত নিউটো ভৰাম তো এটা বস্তু কোনবা এটা জেগাত থোৱাৰ নিয়মটো কি আছিল সমান চিহ্ন ইপিনে জেগাটোকা লিখো সমান চিহ্ন ইপিনে আমি হেইটোকা লিখো তোমাৰ যিটো ভ্যালু থাকে এতিয়া আমি কাক ৰিপ্লেচ কৰিম যোনটোকা জেগাত নাম I কোনটো ভ্যালু পাইছে আমি নাজানো কিন্তু যোনটোকা জেগাত পাইছে হে জেগাটোকৰা আমি বাওঁপিনে নিলিখো জানো হে জেগাটোকৰাতে কাক সোমোৱাম নিউ এলিমেন্টটো সোমোৱাই দিম নিউ এলি খেল খতম এইখিনি খতম তোমালোকৰ এইখিনি খতম হৈ গ'ল কিন্তু আৰু এটা আমি এজনটা কৰিব আছে বাট চোৱা তোমালোকে বুজি পালে কথাটো লুপটো খুলিলো লুপ কেলে খুলিব লাগে গম পাইছা তোমালোকে অল এলিমেন্টটো আমি এৰেখনত বিচাৰিলো পুৰণা এলিমেন্টটো য'ত বিচাৰি পালো এতিয়া ইফৰ ভিতৰত যোনটো নাম I লিখিম যোনটোত বিচাৰি পাইছে হে নাম Iটো লিখিম এটা বস্তু ৰিপ্লেচ কৰা মানে কি যেনেকৈ আমি ইয়াত এনেকৈ কৰিছিলো ন int a is equal to 7 কৰিছিলো ইয়াৰ নিয়ম কি আছিল a মানে জেগাটোকা 7 মানে ভ্যালুটো বাওঁপিনে হলে জেগাটোকা থাকে হুপিনে হলে ভ্যালুটো থাকে তো বাওঁপিনে মানে নাম I হে জেগাটোকাত ভ্যালু কাক ভৰাম নতুন এলিমেন্টটো ভৰাম বুজি পালো কথাটো এতিয়া তোমালোকে এটা কথা কোৱা ইয়াত 4 টো জেগাত আমি 10 টো হুমুৱাই দিলো তাৰ পিছত ইহত কিটাক চেক কৰা কিবা পইণ্ট আছে নেকি নাই আমাৰ যোনটো কাম কৰিব লগা আছিল কামটো হৈ গ'ল মানে কি লুপটো গুটেটো কমপ্লিট নহলেও হ'ব মানে ৰিপ্লেচ হৈ যোৱাৰ পিছত লুপটোক আমি ভাঙি দিলেও হ'ব তেতিয়া আমি ব্ৰেক কৰিব পাৰো মানে এটো পিছতহে ব্ৰেক হ'ব বস্তুটো এনে ব্ৰেক নহয় বুজি পালা কথাটো এতিয়া তোমালোকৰ কোৱেশ্চন আহিব পাৰে যে আমি ৰিটাৰ্ন জিৰ' কেলে নিদিলো একেবাৰে সহজ কথা ইয়াত আমি ইয়াৰ বাহিৰত এটা বস্তু আছে কৰিবলৈ সেইকাৰণে আমি কৰিম ৰিটাৰ্ন জিৰ' দিয়া হলে এইখিনিতে খতমে হৈ গ'ল ব্ৰেক মানে কি লুপটো ওলাই আহিব আৰু
এতিয়া তুমি কি কি কৰিব লাগিব তুমি চোৱা সেই প্ৰব্লেমটোকে আমাৰ 100টা ঘড়ীটো মই ক'লো তোমাৰ ৰঙা ঘড়ীটো মইতো ৰিপ্লেচ কৰিলা তুমি ৰিপ্লেচ কৰিও দিলা মই কেনেকৈ গম পাম তুমি ৰিপ্লেচ কৰি দিলা তুমিতো মোক আহি পেলাই ক'বহি লাগিব তুমি মোক মানে তুমি বস্তু দেখাব লাগিব চোৱা তোমাৰ ঘড়ীটো মই ইয়াত ভৰাই দিলো তো সেইটোৱে বস্তুটো কৰিব লাগিব আমি ৰিপ্লেচটো কৰি দিলো হৈ গ'ল প্ৰব্লেমটো কিন্তু স্ক্ৰীনখনত মানুহজনক দেখাই দিব লাগিব ন চক পুৰণা এৰেখন তেওঁৰো গম পাব ন তেওঁহে দিছিলে এৰেখন আপোনাৰ ফৰ জেগাত সেই নিউ এলিমেন্টটো সোমাই গ'ল মানে কি কৰিব লাগিব নতুনকে এৰেখন দেখাই দিব লাগিব ন তো আমি কি কৰিব লাগিব আমাৰ এৰেখন এখনে আছে বাকিখিনি বস্তু এক্সেক্টলি একে আছে আমি নতুনকে 10 টোকে ভৰালো তো ভৰোৱাৰ পিছত আমি কি কৰিব লাগিব ইয়াত আমি এৰেখন প্ৰিন্ট কৰি দেখাব লাগিব জাস্ট প্ৰুফ এটা দিবলৈ কাৰণে যে আমি ৰিপ্লেচ কৰিলো এৰে কেনেকে প্ৰিন্ট কৰে আগৰ ভিডিঅ'তে কৈ থোৱা আছে তাও কৈ দিছো মানে কি এৰেত থকা গোটেইকেইটা এলিমেন্ট প্ৰিন্ট কৰি দিব লাগে একেটা কামকে বাৰ বাৰ কৰিব লাগে একেবাৰে সহজ কথা লুপত কেইটা এলিমেন্ট আছে লুপ 0 পৰা ষ্টাৰ্ট হয় টোটেল এৰিলে যাব i প্লাস প্লাস হল তাৰ পিছত খেলটো কি হৈ গ'ল যে লুপৰ ভিতৰত প্ৰিন্টে কৰিব লাগে অকল এটা কামে কৰিব লাগে লুপ কেনে প্ৰিন্ট কৰিব লাগে আমি জানো পাৰ্সেন্টেজ দি কোপা আহিব আমাৰ এৰেখনৰ নাম কি আছিল নাম i printf এখিনতে খতম ইয়াৰ পিছত ৰিটাৰ্ন 0 দিবা মেইনটো ক্লোজ কৰি দিবা প্ৰবলেমটো আমাৰ সলভ হৈ গ'ল বুজি পালা একদম বুজি পালা তো সাৰ্চিংৰ লগতে ৰিপ্লেসটো আমাক কেতিয়াবা দি দিয়ে যদি তোমালোক ক'লে বোলে তোমালোক বোলে আগতে কৈ দিছে বোলে যে এৰেখনত 5 নাম্বাৰটো 10 দি ৰিপ্লেস কৰিব লাগে আমি নাম্বাৰ কেইটা জানোৱে যেনিবা আগতে জানো যেনিবা আমি বস্তুবিলাক নজনা কাৰণেহে তো মানুহজনৰ পৰা সুধি লৈছো বোলে কোৱেশ্চনটো বোলে আমাক একেবাৰে সহজ কৰি দিলে যে 5 টোক 10 দি ৰিপ্লেস কৰি দিব লাগে যদি আমি গমে পাও কথাটো তেতিয়া আমি এইকেইটা ভেৰিয়েবল হে নললো হৈ গ'ল ইয়াৰ জায়গাত আমি 5 লিখি দিম ইয়াৰ জায়গাত 10 লিখি দিম যদি আমি জানা হিচাপত লিখিম নহলে আমি ইনপুট কিটা লৈ লম বস্তুটো বুজি পালা তো হেতু ধৰণে আমি এনেকে ৰিপ্লেস কৰিব পাৰো ৰিপ্লেসমেন্টৰ আৰু এটা ধৰণ আছে হেতু মই কম্পিউটাৰত কৈ দেখাই দিম অলমোস্ট একে হ'ব এতিয়া আমাক এলিমেন্ট কিটা দিছে যে এটো জায়গাত এটো কৰ কেতিয়াবা আমাক জায়গাটোকে দি থাকে কৈ দিয়ে বোলে ইনডেক্সে জায়গাটো ইনডেক্সে দেখায় বোলে 2 নম্বৰ ইনডেক্সত 10 নম্বৰ এলিমেন্টটো ভৰাই দে তেনে ক'লে তেতিয়া আমি এই প্ৰসেছটো কেলে কৰিছো সাৰ্চিংটো কেলে কৰিছো অল এলিমেন্টটো কে নম্বৰ জায়গাত আছে হেতু উলিয়াবলৈ কাৰণেহে সাৰ্চিংটো কৰিছো আমি তাৰ পিছত আমি ৰিপ্লেস কৰিছো যদি আমি অলৰেডি জায়গা টুকুৰা জানোৱে তেতিয়া ৰিপ্লেস কৰিবলৈ আৰু সহজ হ'ব না আমাৰ হ'ব তেতিয়া আমি লুপ নখুলিলেও হ'ব সেই বস্তুটো আমি চাম যে কম্পিউটাৰত চাম বা নহলে নেক্সট ভিডিঅত আমি চাম কেনেকৈ কৰিব লাগে একেবাৰে সহজ কথা এৰে তোমালোকৰ নেক্সট ভিডিঅত খতম হৈ যাব আমি অলমোস্ট তোমাৰ কিমান একচুয়ালি মানে 50% বুলি ধৰি লোৱা 50 নহব গেছে বাট ধৰি লোৱা মানে 50% অফ বস্তুখিনি আমি লজিকখিনি আমি শিকিলোৱে এটা কেটামান প্ৰবলেম আছে আৰু বেলেগ বেলেগ ধৰণৰ সেইখিনি কৰি দিলে আমাৰ এৰে বস্তুটো খতম হৈ যাব খতম মানে কি আমাৰ এই লাইক তোমালোকৰ সিলেবাসক ফোকাস কৰি ক্লাস 10 ৰ সিলেবাসখনক ফোকাস কৰি এনে কোডিং বোলা বস্তুটো খতম বুলিবলৈ বস্তুৱে নহয় আমি কেনেকে ইউজ কৰো আমাৰ কথা বাট বেসিক্স নি কথা কৈছো আৰু তো হেতু ধৰণে আমাৰ বস্তুটো শেষ হৈ যাব তো এতিয়া তোমালোকৰ কথাটো কি হৈ গ'ল আমি এই বস্তুখিনিকে তোমালোকে যদি কম্পিউটাৰ কৰিব লগা হয় মই অলৰেডি দেখাই দিছো তোমাৰ আগতো ভিডিও এটা আছে তোমাৰ চাব পাৰিবা আমাৰ চেনেলতে যে কেনেকে আমি আইডি বিলাক ইনষ্টল দিব লাগে তো তাতে আমি কৰিলে হয় একেখিনি প্ৰসেছকে কৰিব লাগিব বাট এই ভিডিওটোৰ লগতে মই এতিয়া দুটামান প্ৰগ্ৰাম তোমালোকক লগাই দিম এই ভিডিওৰ লগতে দেন আমি নেক্সট ভিডিওৰ পৰা আমি টাৰ্গেট কৰিম কিবা বুজি নাপালে কবা অলপ তোমালোকৰ বস্তুটো অড লাগিব পাৰে বাট এই দুটা ভিডিওত এডজাষ্ট কৰা তাৰ পিছত আমি আকৌ আগৰ আমাৰ যোনটো সেটআপটো আহি যাম কিবা ডাউট থাকিলে মোক কবা থ্যাংক ইউ